হেল্ল' এভৰিৱান, আজি মই তিতাফুল চিঙাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। দুদিনমানৰ আগতেই মানে কৰা ভিডিঅ' এইটো। এইকেইদিন ল'ৰা পৰীক্ষা যিহেতু ইমান ভিডিঅ' দি থকা হোৱা নাই বা প'ষ্টবিলাকো তেনেকৈ দি থকা হোৱা নাই। বাৰীৰ চুকতে ইমান ধুনীয়াকৈ তিতাফুলজোপা ফুলি আছিলে, তাকে বোলো ছিঙি আনো আৰু ধুনীয়াকৈ পিটিকা এখনেই হ'ব। আপোনালোকে বাৰু তিতাফুল কেনেকৈ খায়, ভাজি খায়নে পিটিকা কৰি খায়? আমি মানে যেতিয়া খালেও পিটিকা কৰিয়ে খোৱা হয়। আৰু ওপৰতো ভালেকেইবা আছিলে দেই, দেখিছেনে? ভালেকেইবা পালোঁ আৰু ধুনীয়াকৈ ফুলখিনি এৰুৱাই ল'লোঁ ঠাৰিৰ পৰা। আৰু এৰুৱাই ধুই কৰি লোৱাৰ পাছত ইয়াত অকণমান এটা উতল আহিব দিলোঁ। পানীখিনি অলপ গুণগুণা হ'ল আৰু অকণমান উতলিলে, বেছি নহয়। উতলাৰ পাছত এয়া দেখিছেনে হৈ গ'ল। আৰু এইফালে পিঁয়াজ আৰু জলকীয়া কাটি থৈছিলোঁ, আলু এটা ভাততে দি দিছিলোঁ আৰু বেলেগকৈ আকৌ আলু বইল কৰি থকা নাই। গৃহিণী মানুহ এয়া কেনেকৈ কি মিলাই কৰি বনাব লাগে এইবোৰ ভাবি থাকোঁতে যায় নহয় জানো। ইয়াতে এতিয়া অলপ দিলোঁ নিমখ আৰু অলপ তেল দি দিছোঁ দেই। তেল দিলেহে খাবলৈ ভাল লাগে পিটিকাত। সকলোৱে নিদিয়ে বাৰু, মই পিটিকা বনালে অকণমান তেল দিওঁৱেই আৰু মাষ্টাৰ অইল অকণমান দি দিওঁ। আৰু বইল কৰি লোৱা ফুলখিনিও অলপ পানীত টুকি লৈ এয়া পিটিকিলোঁ আৰু এয়া হৈ গ'ল আমাৰ